Hello friends, welcome to Defense GK YouTube channel. So friends সকল আজি মই আকৌ লৈ আহিছো অসম পুলিচৰ ৰাইটেন এক্সামত আহিবলগীয়া 12টা ইম্পৰ্টেন্ট কুৱেশ্যন আৰু এইটো পাৰ্ট নম্বৰ হয় 51 নম্বৰ পাৰ্ট হয়। ইয়াৰ আগতে ইতিমধ্যে 50টা পাৰ্ট আপলোড কৰিছো। যদি কোনোবাই চোৱা নাই তেতিয়াহলে প্লেলিষ্টত গলে নিশ্চয় পাই যাব, তাৰে পৰা চাই ল'ব। সো ফ্ৰেন্ডস সকল যদি কোনোবাই নতুন চাই আছে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই, প্লিজ সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। সো ফ্ৰেন্ডস সকল আজি মই 12টা কুৱেশ্যন লৈ আহিছো। আজিৰ 12টা কুৱেশ্যন অলপ বেলেগ ধৰণৰ কুৱেশ্যন হয়, সো বহুত ইম্পৰ্টেন্ট হয়। সো ফ্ৰেন্ডস তেতিয়াহলে দেৰি নকৰি ভিডিওটো আৰম্ভ কৰিছো। সো আজিৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, কুৱেশ্যন নম্বৰ 1 দিয়া আছে, মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন? অপশন দিয়া আছে 4টা, হুমায়ুন, আকবৰ, বাবৰ, শ্বেৰশাহ। গতিকে ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশন নম্বৰ সি, বাবৰ হল মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা। সো কুৱেশ্যন নম্বৰ 2 দিয়া আছে, বাবৰ নামা কোনে লিখিছিল? বাবৰ, আকবৰ, হুমায়ুন, জাহাংগীৰ। গতিকে বাবৰ নামা লিখিছিলে বাবৰে। অপশন নম্বৰ এ হ'ব ৰাইট এনসাৰ। কুৱেশ্যন নম্বৰ 3 দিয়া আছে, হুমায়ুন নামা কোনে লিখিছিল? আকবৰ, গুলবদন বেগম, হুমায়ুন, জাহাংগীৰ। গতিকে হুমায়ুন নামা লিখিছিলে গুলবদন বেগমে। অপশন নম্বৰ বি রাইট এনসার। কুৱেশ্যন নম্বৰ 4 দিয়া আছে, আকবৰ নামা কোনে লিখিছিল? আবুল ফজল, আকবৰ, হুমায়ুন, জাহাংগীৰ। গতিকে আকবৰ নামা লিখিছিলে আবুল ফজলে। অপশন নম্বৰ এ হ'ব রাইট এনসার। কুৱেশ্যন নম্বৰ 5 দিয়া আছে, জাহাংগীৰ নামা কোনে লিখিছিল? আবুল ফজল, আকবৰ, হুমায়ুন, জাহাংগীৰ। গতিকে জাহাংগীৰ নামা লিখিছিলে জাহাংগীৰে। অপশন নম্বৰ ডি হ'ব রাইট এনসার। কুৱেশ্যন নম্বৰ 6 দিয়া আছে, আকবৰে প্ৰৱৰ্তন কৰা ধৰ্মটো কি? হিন্দু, মুছলিম, দিন-ই ইলাহী, খ্ৰীষ্টান। গতিকে আকবৰে প্ৰৱৰ্তন কৰা ধৰ্মটো আছিলে দিন-ই ইলাহী। অপশন নম্বৰ সি রাইট এনসার। কুৱেশ্যন নম্বৰ 7 দিয়া আছে, বিজয়নগৰ ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন? দেৱৰায়, মাহমুদ গৌহান, হৰিহৰ আৰু বুক্ক এটাও নহয়। গতিকে বিজয়নগৰ ৰাজ্যৰ প্ৰতিষ্ঠাতা আছিলে হৰিহৰ আৰু বুক্ক। অপশন নম্বৰ সি হ'ব ৰাইট এনসাৰ। কুৱেশ্যন নম্বৰ 8 দিয়া আছে, বাহমনি ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন? হৰিহৰ, মহম্মদ শাহ, মুজাহিদ শাহ, বাহমন শাহ। গতিকে বাহমনি ৰাজ্যৰ প্ৰতিষ্ঠাতা আছিলে বাহমন শাহ। অপশন নম্বৰ ডি হ'ব ৰাইট এনসাৰ। কুৱেশ্যন নম্বৰ 9 দিয়া আছে, মুদ্ৰাক্ষ গ্ৰন্থৰ লিখক কোন? বিশাখা দত্ত, কৌটিল্য, মেগানেস্থেনিছ এজনো নহয়। গতিকে মুদ্ৰাক্ষ গ্ৰন্থৰ লিখক হল বিশাখা দত্ত। অপশন নম্বৰ এ হ'ব ৰাইট এনসাৰ। কুৱেশ্যন নম্বৰ 10 দিয়া আছে, দিল্লীৰ সিংহাসনত বহা একমাত্ৰ মহিলাগৰাকী কোন? ৰেজিয়া, নুৰজাহান, জাহানাৰা এটাও নহয়। গতিকে ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশন নম্বৰ এ, ৰেজিয়া আছিলে দিল্লীৰ সিংহাসনত বহা একমাত্ৰ মহিলা। কুৱেশ্যন নম্বৰ 11 দিয়া আছে, ঔৰংগজেবৰ পাছত কোন সম্ৰাট হৈছিল? ফাৰুকছিয়াৰ, বাহাদুৰ শাহ, মহম্মদ শাহ এটাও নহয়। গতিকে ঔৰংগজেবৰ পাছত হৈছিলে সম্ৰাট বাহাদুৰ শাহ, অন্তিমজন সম্ৰাট আছিলে। সো ফ্ৰেন্ডস সকল আজি 11টা কুৱেশ্যনে আছিলে। সো ভিডিওটো চাই কেনে লাগিলে প্লিজ কমেন্ট কৰি জনাব, আৰু যদি ভাল লাগিছে তেতিয়াহলে লাইক শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। সো থেংক ইউ।